16 নম্বৰ স্থানত আগবাঢ়ি আহিছে প্ৰাক্তন কমাণ্ডাৰ হিমন ডেকাৰ নেতৃত্বত ডাউন বক্স হায়াৰ ছেকেণ্ডেৰী স্কুলৰ স্কাউট দল। 17 স্থানত আগবাঢ়ি আহিছে প্ৰাক্তন কমাণ্ডাৰ উৎপল দাসৰ নেতৃত্বত চেক্ৰেট হাৰ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী বাহিনী দল। 18 নম্বৰ স্থানত মৰহী বিদ্যা মন্দিৰ তেজপুৰৰ অধিৰাজ ঘোষৰ নেতৃত্বত প্ৰাক্তন কমাণ্ডাৰ আগবাঢ়ি আহিছে। 19 নম্বৰ স্থানত SSB ব্ৰাছ বেণ্ড আগবাঢ়ি আহিছে প্ৰাক্তন কমাণ্ডাৰ চনু ঢাকাৰ নেতৃত্বত। আৰু অন্তিম জামুগুৰি হাটৰ 12 এভিভিয়ানৰ দল আগবাঢ়ি আহিছে ভৱেন নাথৰ নেতৃত্বত। তাৰপিছতে তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী বাহিনী অনুকল্প বাছফৰত প্ৰাক্তন কমাণ্ডাৰৰ নেতৃত্বত। তাৰপিছতেই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ প্ৰাক্তন কমাণ্ডাৰ বিহু ভঁৰালীৰ নেতৃত্বত শিক্ষাৰ্থী বাহিনী দল আগবাঢ়ি আহিছে। ইয়াৰ পিছতেই প্ৰাক্তন কমাণ্ডাৰ বিপি কুমাৰৰ নেতৃত্বত আগবাঢ়ি আহিছে ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ তেজপুৰৰ শিক্ষাৰ্থী বাহিনী। তাৰপিছতেই প্ৰাক্তন কমাণ্ডাৰ কল্প মুণ্ডাৰ নেতৃত্বত আগবাঢ়ি আহিছে তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী বাহিনী দল। ইয়াৰ পিছতেই নীল আকাশ বাহাদুৰ নেতৃত্বত আগবাঢ়ি আহিছে ডাউন বক্স উচ্চতৰ মাধ্যমিক বিদ্যালয় দল। তাৰপিছত